নমস্কাৰ, মই শ্ৰী হিমাশ্ৰী গগৈ, শিক্ষয়িত্ৰী, জ্ঞানজ্যোতি বিদ্যাপীঠ, টিয়ক। পোনপ্ৰথমে তোমালোক সকলোকে মোৰ এই অনলাইন পাঠদানলৈ স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি মই এই ভিডিঅ'টোৰ যোগেদি ভাৰতীয় নাগৰিকসকলৰ মৌলিক অধিকাৰ সন্দৰ্ভত কিছু তথ্য উপস্থাপন কৰিম। আশা কৰোঁ তোমালোকে মোৰ কথাখিনিৰ পৰা মৌলিক অধিকাৰ বিষয়টোৰ ওপৰত ধাৰণা স্পষ্ট কৰিব পাৰিবা। এতিয়া আহা বিষয়টোলৈ আগবাঢ়োঁ। আমাৰ সমাজত প্ৰতিগৰাকী মানুহৰে কিছু প্ৰতিভা আৰু সুকীয়া ব্যক্তিত্ব থাকে। মানুহৰ প্ৰতিভা বিকাশৰ আৰু ব্যক্তিত্ব প্ৰকাশৰ বাবে সুযোগ সুবিধাৰ প্ৰয়োজন। ৰাজনীতি বিজ্ঞানে এনেকুৱা সুযোগ সুবিধাবোৰকে অধিকাৰ বোলে। ভাৰতীয় সংবিধানেও নাগৰিকক বহু সুযোগ সুবিধা প্ৰদান কৰিছে। দেশৰ সংবিধানে স্বীকাৰ কৰা, চৰকাৰে অমান্য কৰিব নোৱাৰা আৰু ন্যায় ব্যৱস্থাই সুৰক্ষা কৰা অধিকাৰসমূহক মৌলিক অধিকাৰ বোলে। ভাৰতীয় সংবিধানে নাগৰিকসকলৰ বাবে 6 প্ৰকাৰৰ মৌলিক অধিকাৰৰ ব্যৱস্থা কৰিছে। সেইকেইটা হৈছে সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ। এইকেইটা হৈছে আমাৰ প্ৰধান মৌলিক অধিকাৰ। অৰ্থাৎ এই 6 প্ৰকাৰৰ মৌলিক অধিকাৰ আমাৰ ভাৰতবৰ্ষত প্ৰতিগৰাকী নাগৰিকৰ বাবে ব্যৱস্থা কৰা হৈছে। সমতাৰ অধিকাৰ। ভাৰতৰ প্ৰতিগৰাকী নাগৰিক আইনৰ চকুত সমান। ভাৰতৰ সকলো নাগৰিকে একে আইনৰ দ্বাৰা শাসিত হয়। ধৰ্ম, বৰ্ণ, জাতি, পুৰুষ, মহিলা, ধনী, দুখীয়া সকলো নাগৰিকক সমান অধিকাৰ দিয়া হৈছে। অৰ্থাৎ সমতাৰ অধিকাৰত কি কৰিছে? ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে সমান দৃষ্টিৰে চোৱা হয়। ইয়াত কোনো জাতি, ধৰ্ম, বৰ্ণ এই সকলোবোৰ আইনৰ চকুত সমান। মৌলিক অধিকাৰসমূহৰ ভিতৰত স্বাধীনতাৰ অধিকাৰ অন্যতম। ইয়াৰ অন্তৰ্ভুক্ত অধিকাৰ 6 বিধ হৈছে: বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ, আৰু বিনা অস্ত্ৰই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ, সংঘ সংস্থা গঠনৰ অধিকাৰ, ভাৰতৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ, আৰু ভাৰতৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ আৰু যিকোনো বৃত্তি গ্ৰহণৰ বা ব্যৱসায় কৰাৰ অধিকাৰ। স্বাধীনতাৰ অধিকাৰসমূহৰ ভিতৰত আমি প্ৰথমে পাইছোঁ যে বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ। বাক স্বাধীনতা অৰ্থাৎ তুমি যি মনে বিচাৰা, তুমি যি ক'ব বিচাৰা, তোমাৰ যি মত আছে সেই প্ৰকাশ কৰাৰ তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে। তাৰপাছত কৈছে বিনা অস্ত্ৰই শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ। বিনা অস্ত্ৰই, কোনো ধৰণৰ অস্ত্ৰ প্ৰয়োগ নকৰাকৈ তুমি যদি শান্তিপূৰ্ণভাৱে সমবেত হ'ব বিচাৰা, তাত তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে। তাৰোপৰি সংঘ সংস্থা গঠনৰ অধিকাৰ। যিকোনো সংঘ বা সংস্থা তুমি গঠন কৰিব পাৰা। তাৰোপৰি ভাৰতৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘূৰি ফুৰাৰ অধিকাৰ। তুমি আজি ধৰি লোৱা তুমি আজি অসমত আছা, কাইলৈ পৰহিলৈ তোমাৰ মন গ'ল যে মই গুজৰাটত থাকোঁ বা ৰাজস্থানলৈ যাওঁ, তাত কোনেও তোমাক বাধা আৰোপ কৰিব নোৱাৰিব। তুমি তাত স্বাধীনভাৱে ঘূৰি ফুৰিব পাৰিবা। আৰু ভাৰতৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ আছে। ভাৰতৰ যিকোনো অঞ্চলত তোমাৰ মন গ'ল নাগালেণ্ড, অৰুণাচল, জম্মু কাশ্মীৰ,
যদি তললৈ যাওঁ আমি তামিলনাডু কেৰেলা এই বিভিন্ন ৰাজ্যতে হওক বা য'তে তোমাৰ যোনখন অঞ্চলতে তোমাৰ বসবাস কৰিবলৈ মন যায় তোমাৰ কিন্তু বসবাস কৰাৰ অধিকাৰ আছে আৰু ইয়াৰ উপৰি যিকোনো বৃত্তি গ্ৰহণৰ বা ব্যৱসায় কৰাৰ অধিকাৰ তোমাৰ আছে এইখিনি সকলো হৈছে তোমাৰ স্বাধীনতাৰ অধিকাৰ যিকোনো বৃত্তি বুলি কৈছে অৰ্থাৎ তুমি যিকোনো কাম কৰিব পাৰা আৰু যিকোনো ব্যৱসায় তুমি কৰিব পাৰা ইয়াৰ তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে এইটোৱে আছিলে ৰাইট টু ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ অধিকাৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত শোষণৰ বিৰুদ্ধে অধিকাৰো এক অন্যতম সমাজৰ দুখীয়া দুৰ্বল শ্ৰেণীৰ মানুহৰ ওপৰত যাতে কোনোৱে অত্যাচাৰ উৎপীড়ন শোষণ চলাব নোৱাৰে তাৰ বাবে ভাৰতীয় সংবিধানে এইবিধ অধিকাৰৰ ব্যৱস্থা কৰিছে আৰু এই অধিকাৰ অনুযায়ী 14 বছৰৰ তলৰ ল'ৰা ছোৱালীক কাৰখানা খনি বা আন কোনো বিপজ্জনক কামত নিয়োগ কৰিব নোৱাৰিব অৰ্থাৎ 14 বছৰ তলৰ যিকোনো শিশু যিকোনো ল'ৰা ছোৱালীক কাৰখানা খনি বা কোনো বিপজ্জনক কামত কি কৰিব নিয়োগ কৰিব নোৱাৰিব অৰ্থাৎ কোনো কামত লগাব নোৱাৰিব তাৰোপৰি বিনা পাৰিশ্ৰমিকত বা জোৰকৈ কাৰোবাক কামত খটুৱাব নোৱাৰিব বিনা পাৰিশ্ৰমিক মানে হৈছে ধৰি লোৱা কাম খটুৱাই তাৰ বিনিময়ত যিটো পাব লাগে সেইটো নিদিয়াকৈ কোনেও তেনেকুৱা কৰিব নোৱাৰিব আৰু যদি কোনোবা ল'ৰা ছোৱালীয়ে ভাবে যে মই কাম নকৰোঁ কিন্তু কাম নকৰোঁ বুলি কোৱাৰ স্বত্তেও কোনোবাই তাক জোৰ কৰি নিব নোৱাৰে এইখিনি আছিলে শোষণৰ বিৰুদ্ধে অধিকাৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত আৰু এক অন্যতম অধিকাৰ হৈছে ধৰ্মীয় অধিকাৰ অৰ্থাৎ ফ্ৰীডম অফ ৰিলিজন ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ ভাৰতত বাস কৰা সকলো মানুহে নিজৰ ৰুচি অভিৰুচি অনুযায়ী যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে চৰ্চা কৰিব পাৰে আৰু প্ৰচাৰ কৰিব পাৰে তাৰোপৰি ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে অনুষ্ঠানবোৰ স্থাৱৰ অস্থাৱৰ সম্পত্তি অধিগ্ৰহণ কৰিব পাৰে আৰু বিধিমতে সেইবোৰ ব্যৱহাৰ কৰিব পাৰে এইটো আছিলে ধৰ্মীয় অধিকাৰ আমাৰ 6 প্ৰকাৰৰ মৌলিক অধিকাৰসমূহৰ ভিতৰত আৰু এক অন্যতম অধিকাৰ হৈছে সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ ভাৰতত বিভিন্ন জাতি জনজাতিৰ নিজা ভাষা কৃষ্টি সংস্কৃতি আছে এই অধিকাৰ অনুযায়ী ভাৰতত সকলো মানুহে নিজৰ ভাষা আৰু সংস্কৃতি ৰক্ষা কৰিব পাৰিব কোনোৱে কাৰো ওপৰত বেলেগ ভাষা বা সংস্কৃতি জাপি দিব নোৱাৰিব আৰু ইয়াৰ উপৰি নিজৰ ৰুচি অনুযায়ী শিক্ষানুষ্ঠান প্ৰতিষ্ঠাৰ আৰু শিক্ষা গ্ৰহণৰ সম্পূৰ্ণ অধিকাৰ আছে শিক্ষানুষ্ঠানক অনুদান দিয়াৰ ক্ষেত্ৰত ধৰ্ম ভাষা অন্তৰায় হ'ব নোৱাৰে চৰকাৰী ধন বা অনুদানেৰে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠান জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে সকলোৱে ভৰ্তি হোৱাৰ সুযোগ লাভ কৰিব 2002 চনত হোৱা সংশোধনী অনুযায়ী 6 পৰা 14 বছৰৰ সকলো শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভ কৰিব পাৰিব কৈছে যে এলিমেণ্টাৰী এডুকেশ্যন ইজ নাও এ ফাণ্ডামেণ্টেল ৰাইটছ অফ এভৰি চাইল্ড অৰ্থাৎ 6 পৰা 14 বছৰ প্ৰতিজন শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক শিক্ষা লাভ কৰাটো একমাত্ৰ অধিকাৰ এইটো আছিলে সাংস্কৃতিক আৰু শৈক্ষিক অধিকাৰ এতিয়া আমাৰ শেষৰটো অধিকাৰ হৈছে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এই অধিকাৰ অনুযায়ী অৰ্থাৎ আমি যিমান কেইটা অধিকাৰ মৌলিক অধিকাৰ পালোঁ ভাৰতবৰ্ষৰ সংবিধানত নাগৰিকৰ মৌলিক অধিকাৰক ৰক্ষণাবেক্ষণ দিয়াৰ ব্যৱস্থা আছে এই অধিকাৰ অনুসৰি নাগৰিকে মৌলিক অধিকাৰ ৰক্ষাৰ বাবে আদালতৰ কাষ চাপিব পাৰে কোনো ব্যক্তি সংস্থা নাইবা চৰকাৰী কাৰ্যৰ ফলত নাগৰিক অধিকাৰ ব্যাহত হ'লে তাৰ প্ৰতিকাৰ বিচাৰি তেনে
কাৰ্যৰ বিৰুদ্ধে গোচৰ তৰিব পাৰিব অৰ্থাৎ আমি যিমানখিনি মৌলিক অধিকাৰ পালোঁ এই মৌলিক অধিকাৰখিনি আমি যদি ক'ৰবাত আমাৰ সমস্যাৰ সৃষ্টি হৈছে এই সমস্যাসমূহ আমি লৈ কি কৰিব পাৰিম আমি প্ৰতিকাৰৰ অধিকাৰ আছে আমি আদালতত গৈ আমি এইখিনি উপস্থাপন কৰিব পাৰিম যে এনেকুৱা ধৰণৰ সমস্যা হৈছে আৰু গণতান্ত্ৰিক দেশ এখনত নাগৰিকৰ বাবে মৌলিক অধিকাৰো অপৰিহাৰ্য নাগৰিকে মৌলিক অধিকাৰবোৰ ভোগ কৰিব নোৱাৰিলে গণতন্ত্ৰ কেতিয়াও সফল নহয় শিক্ষাৰ্থীসকল আজি আমি জানিলোঁ আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ অৰ্থাৎ মৌলিক অধিকাৰ কেইটা মৌলিক অধিকাৰ আমি 6 প্ৰকাৰৰ পালোঁ সেই 6 প্ৰকাৰ হৈছে ৰাইট টু ইকুৱেলিটি অৰ্থাৎ সমতাৰ অধিকাৰ দ্বিতীয়তে ৰাইট টু ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ অধিকাৰ আৰু হৈছিলে 3 নম্বৰটো আমি যদি পাইছিলোঁ ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন অৰ্থাৎ শোষণৰ বিৰুদ্ধে অধিকাৰ ৰাইট টু ৰিলিজন ধৰ্মীয় অধিকাৰ কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ এইটো হৈছে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ আৰু শেষত ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ অৰ্থাৎ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ এই 6 প্ৰকাৰৰ মৌলিক অধিকাৰসমূহৰ ওপৰত মই কিছু তথ্য তোমালোকক আগবঢ়ালোঁ আশা কৰোঁ এই তথ্যকেইটা তোমালোকে লাভ কৰি উপকৃত হ'বা আৰু শেষত প্ৰতিজন শিক্ষাৰ্থীক অশেষ ধন্যবাদ আৰু বহুত মৰম যাচিলোঁ ধন্যবাদ থেংক ইউ